এজ ইউজুৱেল অন্য দিনৰ নিচিনা কাম চলি আছিল। আজি ৰবিবাৰ বুলি অলপ কম কাম চলে। চ' এনেতে এটা অ'ভেন এটা ব্লাষ্ট হ'ল বুলি আমি গম পাইছোঁ। ফোন কৰাৰ পিছত মই আহিলোঁ। জুই লগা নাই। অ'ভেনটো ব্লাষ্ট হোৱাৰ পৰা এজন আমাৰ কৰ্মচাৰী ইনজৰ্ড হৈছে। তেওঁক বৰ্তমান JNRCত নি আছে। JNRCৰ পৰা নেম কেয়াৰলৈকে শ্বিফ্ট কৰা হৈছে। আৰু ভিতৰত ধোঁহাৰ কাৰণে মানে গোটেই গ্লাছবোৰ ভাঙিব লগা হৈছে। কিন্তু এতিয়া কিহৰ কাৰণে হ'ল আৰু কেনেকৈ হ'ল সেইটো ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি গম পাম। মেচিনাৰী একো ক্ষতি হোৱা নাই। অ'ভেনকেইটাহে আমাৰ, কাৰণ এতিয়া সেইবিলাক এছেছ কৰিব পৰা হোৱা নাই। বাকী ৰুমবোৰ চব ক'লা ধোঁৱাইদি ক'লা হৈ গৈছে আৰু কিন্তু এতিয়া একো দেখা পোৱা হয়তো মানুহজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গম পোৱা নাই। চকুৰ তলৰ অংশত আঘাত পাইছে আৰু হাত এখনত আঘাত পাইছে। ত' এতিয়া এইমাত্ৰ JNRCত আছিলে। ইয়াৰ পৰা নেম কেয়াৰত নিব, তাৰপিছতহে গম পাব। লালন। এজ ইউজুৱেল অন্য দিনৰ নিচিনা কাম চলি আছিল। আজি ৰবিবাৰ বুলি অলপ কম কাম চলে। চ' এনেতে এটা অ'ভেন এটা ব্লাষ্ট হ'ল বুলি আমি গম পাইছোঁ। ফোন কৰাৰ পিছত মই আহিলোঁ। জুই লগা নাই। অ'ভেনটো ব্লাষ্ট হোৱাৰ পৰা এজন আমাৰ কৰ্মচাৰী ইনজৰ্ড হৈছে। তেওঁক বৰ্তমান JNRCত নি আছে। JNRCৰ পৰা নেম কেয়াৰলৈকে শ্বিফ্ট কৰা হৈছে। আৰু ভিতৰত ধোঁহাৰ কাৰণে মানে গোটেই গ্লাছবোৰ ভাঙিব লগা হৈছে। কিন্তু এতিয়া কিহৰ কাৰণে হ'ল আৰু কেনেকৈ হ'ল সেইটো ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি গম পাম। মেচিনাৰী একো ক্ষতি হোৱা নাই। অ'ভেনকেইটাহে আমাৰ, কাৰণ এতিয়া সেইবিলাক এছেছ কৰিব পৰা হোৱা নাই। বাকী ৰুমবোৰ চব ক'লা ধোঁৱাইদি ক'লা হৈ গৈছে আৰু কিন্তু এতিয়া একো দেখা পোৱা হয়তো মানুহজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গম পোৱা নাই। চকুৰ তলৰ অংশত আঘাত পাইছে আৰু হাত এখনত আঘাত পাইছে। ত' এতিয়া এইমাত্ৰ JNRCত আছিলে। ইয়াৰ পৰা নেম কেয়াৰত নিব, তাৰপিছতহে গম পাব। লালন। এজ ইউজুৱেল অন্য দিনৰ নিচিনা কাম চলি আছিল। আজি ৰবিবাৰ বুলি অলপ কম কাম চলে। চ' এনেতে এটা অ'ভেন এটা ব্লাষ্ট হ'ল বুলি আমি গম পাইছোঁ। ফোন কৰাৰ পিছত মই আহিলোঁ। জুই লগা নাই। অ'ভেনটো ব্লাষ্ট হোৱাৰ পৰা এজন আমাৰ কৰ্মচাৰী ইনজৰ্ড হৈছে। তেওঁক বৰ্তমান JNRCত নি আছে। JNRCৰ পৰা নেম কেয়াৰলৈকে শ্বিফ্ট কৰা হৈছে। আৰু ভিতৰত ধোঁহাৰ কাৰণে মানে গোটেই গ্লাছবোৰ ভাঙিব লগা হৈছে। কিন্তু এতিয়া কিহৰ কাৰণে হ'ল আৰু কেনেকৈ হ'ল সেইটো ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি গম পাম। মেচিনাৰী একো ক্ষতি হোৱা নাই। অ'ভেনকেইটাহে আমাৰ, কাৰণ এতিয়া সেইবিলাক এছেছ কৰিব পৰা হোৱা নাই। বাকী ৰুমবোৰ চব ক'লা ধোঁৱাইদি ক'লা হৈ গৈছে আৰু কিন্তু এতিয়া একো দেখা পোৱা হয়তো মানুহজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গম পোৱা নাই। চকুৰ তলৰ অংশত আঘাত পাইছে আৰু হাত এখনত আঘাত পাইছে। ত' এতিয়া এইমাত্ৰ JNRCত আছিলে। ইয়াৰ পৰা নেম কেয়াৰত নিব, তাৰপিছতহে গম পাব। নামটো লালন।